Hello everyone, welcome to my channel. In our last class, we have discussed about first 14 questions from our question paper CTET September 2016, paper 1 CDB part. We first 14 ta question discuss korilu. Aji ami question number 15 opa discuss korim. 14 ta questions sake clear hol boli bhabilu. Etia question number 15 to asil. According to Jean Piaget, schema building occurs as a এটা মই কালি কৈছিলো যে জিন পিয়াজেৰ আমি থিওৰিটো অলৰেডি পঢ়িছো যদি তোমালোকে চোৱা নাই মোৰ চেনেলত গৈ প্লেলিষ্টত যাবা তাত বিএড বুলি যেটো ফোল্ডাৰ আছে তাতে পাই যাবা হেটো ঠিক আছে তো ইয়াত আমি পিয়াজেৰ যেটো কগনিটিভ ডেভেলপমেন্ট থিওৰি দিছিল হেটো আমি পঢ়িলো এতিয়া আমি এটা বস্তু চাবলৈ আছে যে পিয়াজে তেওঁৰ চাৰিটা মানে টার্ম ইউজ কৰিছিল হে ইউজ কৰা টার্ম গিটা আছিল এইগিটা ফার্স্ট টার্ম তো হৈছে স্কিমা দেন এসিমিলেশন একমোডেশন ইকুইলিব্রেশন এইগিটা টার্ম পিয়াজে ইউজ কৰিছিল আৰু এই টার্ম গিটাৰ ৰিলেটেড কোৱেশ্চন আহি থাকে তো স্কিমা মানে কি আমি আগতেও স্কিমাটো পঢ়িছো যে আমি যেতিয়া বস্তু এটা সাপোজ আমাক কোনোবাই টেবুল বুলি ক'লে টেবুল বুলি কোৱাৰ লগে লগে আমাৰ মাইন্ডত টেবুলৰ ইমেজটো আহিয়ে যায় মানে এপল বুলি ক'লে আপেল বুলি কোৱাৰ লগে লগে তাৰ কি হয় ইমেজটো আমাৰ মাইন্ডত আহি যায় গতিকে হেতু হৈছে স্কিমা মানে কিবা এটা বস্তু যেতিয়া আমি নামটো কোৱাৰ লগে লগে বা দেখাৰ লগে লগে বা কোনো কাবাৰ পৰা শুনাৰ লগে লগে যেতিয়া তাৰ ইমেজটো আমাৰ মাইন্ডত ফৰ্ম হৈ যায় দ্যাট ইজ স্কিমা আৰু এছিমিলেশন মানে কি এছিমিলেশন মানে হৈছে সাপোজ আমি টেবুলখন চিনি পাওঁ এতিয়া আমি ক'বাত গৈছো এখন বেঞ্চ দেখিলো সৰু ল'ৰা ছোৱালী যেনিবা এতিয়ালৈকে হি টেবুল চিনি পায় বেঞ্চ এখন দেখিলে বেঞ্চখনক হি যেনিবা টেবুল বুলি ক'লে ফাৰ্ষ্টত এই টেবুলখন যেনেকুৱা দেখিছে বেঞ্চখনো তেনেকুৱাই অলমোষ্ট তেনেকুৱা দেখিছে গতিকে সেইখন হি টেবুল বুলি কৈছে তেতিয়া আমি তাক কোনোবাই শুধৰাই দিছো যে এইখনক বেঞ্চ বুলি কয় তেতিয়া হি কি কৰিব তাৰ মানে তাৰ অলৰেডি যেটো স্কিমা টেবুলৰ কাৰণ টেবুল বুলি কওঁতে যেটো স্কিমা তাৰ মাইন্ডত আছে তাৰ লগত এতিয়া হি এই নতুন সিচুৱেশনত পোৱা অবজেক্টটো তাৰ মানে তাৰ লগত এছিমিলেট কৰিছে হি তাৰ মানে এতিয়া তাৰ আগৰ কনসেপ্টৰ লগত এতিয়া নতুনকৈ পোৱা কনসেপ্টটো হি এছিমিলেট কৰিছে তাৰ মানে সব ধৰণৰ এনেকুৱা বিলাক যে টেবুল নকয় ইয়াক যে এতিয়া টেবুলৰ এটা বেলেগ তাক এটা বেঞ্চ বুলি কম আমি বা ডেস্ক বুলি কম তেনেকুৱাটো হি এতিয়া বুজি পাব তাৰ মানে এছিমিলেট কৰিলে হি আগৰ নলেজৰ আগৰ তাৰ যিখিনি স্কিমা আছিল তাৰ লগত হি নতুন মানে বস্তুটো এছিমিলেট কৰিলে হল তাৰ পিছত আহিলে একমোডেশনত কি কৰিব এতিয়া যে তাৰ ফাৰ্ষ্টত যেটো টেবুল বুলি কনসেপ্ট সোমাই আছিল তাৰ পিছত হি নতুন কনসেপ্ট আৰু এটা পালে গতিকে তাৰ ফাৰ্ষ্টত পোৱা কনসেপ্টটো এতিয়া নতুন মানে মডিফাই হৈ পেলাই এটা নতুন নলেজ এটা পালে তাৰ মানে তাৰ যেটো এক্সিস্টিং স্কিমা আছিলে হে স্কিমাটো তাৰ মানে কিছুমান পাৰ্টিকুলাৰ সিচুৱেশনতহে কাম কৰিব বুলি হি বুজি পাইছে তাৰ মানে সবকে আমি টেবুল বুলি নকওঁ টেবুল বুলি কাক কম হি এটা বুজি পোৱা হৈ গল তাৰ মানে তাৰ স্কিমাটো মডিফাই কৰি ললে টেবুল কাক কয় ডেস্ক কাক কয় বেঞ্চ কাক কয় হেতু হে ধৰণে হি মডিফাই কৰি লব পাৰিলে এতিয়া গতিকে হেতু হৈছে একমোডেশন আৰু ইকুইলিব্ৰেশন মানে কি হয় ইকুইলিব্ৰেশন মানে হৈছে এছিমিলেশন আৰু এতিয়া মানে চাইল্ডটোৱে বুজি পোৱা হৈ গল যে এছিমিলেশন আৰু একমোডেশন এই দুটা বস্তুৰ মাজত আমি তাৰ মানে এই দুটা বস্তুৱে আমাক তাৰ মানে হেৰি এনভায়ৰনমেন্টত আমাৰ নিজৰ এনভায়ৰনমেন্টত মানে এটা ইকুইলিব্ৰিয়াম মেইনটেইন কৰাত হেল্প কৰে মানে আমাক এডজাস্ট কৰাত হেল্প কৰে তাৰ মানে আমি এছিমিলেশন আৰু একমোডেশন আমি এতিয়া যিমানখিনি জানো আকৌ ইন ফিউচাৰ যদি আমি বেলেগ কিবা এটা বস্তু শিকিবলৈ হয় তেতিয়া আমাৰ এক্সিস্টিং নলেজৰ লগত আমি কম্পেয়াৰ কৰি চাও ন আমাৰ এতিয়া থকা নলেজখিনিৰ লগত মানে সেই বস্তুটো আমি যদি আননোন বস্তু এটা দেখি যাও আমি চিনি নোপোৱা বস্তু এটা দেখি যাও এটা সেই বস্তুটোক আমাৰ এতিয়ালৈকে আমি যিমান বস্তু জানো তাৰ লগত কম্পেয়াৰ কৰিব চাম যে কেনেবাকে এইটো বস্তু এইটোৱে নেকি এই বস্তুটো আমি জনা এটোৱে নেকি কিন্তু যদি নহয় তেতিয়াহলে আমি কি গম পাম তেতিয়াহলে আমাৰ স্কিমাটোত আমি অলপ চেঞ্জ আনিম যে এটো ধৰ এই বস্তুটোকো বেলেগ কয় এই বস্তুটোকো বেলেগ কয় হেতু হৈছে একমোডেশন আমি মডিফাই কৰিলো আমাৰ স্কিমাটো গতিকে আমাৰ গোটেই লাইফৰ গোটেই সিস্টেমটো কি হয় আমি এনভায়ৰনমেন্টৰ লগত এডজাস্ট কৰিবলৈ হলে এছিমিলেশন আৰু একমোডেশনৰ মাজত এটা ইকুইলিব্ৰিয়াম মেইনটেইন কৰি চলো তাৰ মানে গতিকে এই টাৰ্ম গিটা পিয়াজে ইউজ কৰিছিল এতিয়া আমি কোৱেশ্চনটো চাও According to Jean Piaget, schema building occurs as a result of modifying new information to fit existing schemas. তাৰ মানে স্কিমাত কি হয় আমাৰ মডিফিকেশন আহিয়ে থাকে
আমি আজি জনা বস্তু এটাৰ লগত কাইলৈ আকৌ কিবা বেলেগ বস্তু এটা দেখিলে আমাৰ স্কিমাটো মডিফাই কৰিব লগা হ'ব পাৰে এণ্ড বাই মডিফাইং অল্ড স্কিমাছ এজ পাৰ নিউ ইনফৰ্মেশ্যন আমাৰ এতিয়ালৈকে এক্সিষ্টিং যিটো স্কিমা আছে কিবা এটা বস্তুৰ প্ৰতি আমাৰ যিটো ইমেজ আছে এতিয়া তেনেকুৱা একে ধৰণৰ বস্তু এটা যদি আমি দেখি যাওঁ তেতিয়া আমাৰ সেই বস্তুটো আকৌ যদি বেলেগ কেটেগৰীত পৰে তেতিয়াহ'লে ডেফিনেটলি আমাৰ অল্ড স্কিমা আমাৰ যিটো পুৰণা এতিয়ালৈকে ইমেজটো আছে তাত আমি চেঞ্জ আনিব লাগিব সেইটো এটা বেলেগ বস্তু বুলি আমি একচেপ্ট কৰিব লাগিব হয় নাই সেই চেঞ্জ কৰা মডিফাই কৰা প্ৰচেছটো কি বুলি কয় বুলি ক'লো মাত্ৰ সেইটোকে আমাৰ একমোডেশ্যন কয় হয় নাই সেই প্ৰচেছটোৱে হৈছে এছিমিলেশ্যন এণ্ড একমোডেশ্যন আমাৰ আগতে থকাটো মানে এতিয়ালৈকে আমাৰ যিটো আমি দেখিছোঁ নতুন বস্তু এটা যেতিয়া দেখিলোঁ আমাৰ নতুন চিটুৱেশ্যন এটাত নতুন বস্তু এটা দেখিলোঁ যেতিয়া তো আমাৰ পুৰণা স্কিমাটো অলৰেডি আছে এতিয়া আমি নতুন স্কিমা এটাও লৈছোঁ এইটো এছিমিলেশ্যন তাৰপিছত আমি সেই নতুন স্কিমাটোক লৈ যেতিয়া আমাৰ নলেজটো মডিফাই কৰিছোঁ তেতিয়া সেইটো হৈছে একমোডেশ্যন গতিকে এই গোটেই কথাখিনিত এছিমিলেশ্যন আৰু একমোডেশ্যনৰ কথাই কৈছে ঠিক আছে এতিয়া আমি কুৱেশ্যন নম্বৰ 16ত আহোঁ ইন আ প্ৰগ্ৰেছিভ ক্লাছৰুম setup the teacher facilitate learning by providing an environment তাৰমানে এটা প্ৰগ্ৰেছিভ ক্লাছৰুম মানে কি য'ত আমাৰ টিচিং লাৰ্ণিং চিটুৱেশ্যনটো বহুত বেছি ভাল হয় নাই প্ৰগ্ৰেছ কৰিব গতিকে তেনেকুৱা ক্লাছৰুম চিটুৱেশ্যন এটাত টিচাৰজনে কি কৰিব লাগে বুলি কৈছে ডিছকাৰেজ ইনক্লুজন ডিছকাৰেজটো নেগেটিভ ৱৰ্ড এইটোতো নহ'বই এনকাৰেজ ৰিপিটেশ্যন আমি সিহঁতক ৰিপিট কৰি থাকিবলৈ এনকাৰেজ কৰিম হয় জানো আমিতো ৰিপিট কৰি সিহঁতক বস্তু এটা মনত ৰখোৱা মানে কি সিহঁতক মুখস্থ কৰিবলৈ আমি এনকাৰেজ কৰা নিচিনা হ'ব গতিকে সেইটোও নহ'ব প্ৰমোট ডিছকভাৰী এইটোৱে হ'ব প্ৰমোট ডিছকভাৰী আমি মানে সিহঁতক নিজে কৰি শিকিবলৈ সিহঁতক আগ্ৰহ আনাব লাগে আমি সিহঁতক যাতে সিহঁতে ডিছকভাৰী লাৰ্ণিঙৰ প্ৰতি মানে আগ্ৰহ আহে সেইটো কাৰণে আমি তেনেকুৱা কৰিব লাগে সিহঁতক আৰু ৰেষ্ট্ৰিক্টিভটো নহয় আমি ৰেষ্ট্ৰিকশ্যন নিদোৱে আমি সিহঁতৰ ওপৰত একো নানো সিহঁতক ফ্ৰীডম দিওঁ হয় নাই ফ্ৰীডম দিওঁ আৰু সিহঁতক নিজে কৰি শিকিবৰ কাৰণে এনকাৰেজ কৰিব লাগে ডেট ইজ ডিছকভাৰী লাৰ্ণিং আমি প্ৰিফাৰ কৰিব লাগে তেতিয়া আমাৰ ক্লাছৰুম চিটুৱেশ্যনটো বহুত বেছি প্ৰগ্ৰেছ হ'ব পাৰিব প্ৰগ্ৰেছিভ ক্লাছৰুম ছেটআপ বুলি ক'ম সেইটো হ'ল দেন কুৱেশ্যন নম্বৰ 17 হাৱাৰ্ড গাৰ্ডেনাৰ্ছ থিয়ৰী অফ মাল্টিপল ইণ্টেলিজেঞ্চ আমি মাল্টিপল ইণ্টেলিজেঞ্চ পঢ়িছিলোঁ নহয় তো গাৰ্ডেনাৰৰ মাল্টিপল ইণ্টেলিজেঞ্চে কি ছাজেষ্ট কৰে সুধিছে তো ইয়াত কি দিছে ফাৰ্ষ্টৰটো যে টিচাৰ্ছ শুড ইউজ মাল্টিপল ইণ্টেলিজেঞ্চ গাৰ্ডেনাৰে কি কৈছিলে যে আমাৰ বেলেগ ফিল্ডত ইণ্টেলিজেঞ্চ থাকিব পাৰে কিছুমানৰ ধৰা ডান্সৰ ফিল্ডত আছে কিছুমানৰ আৰ্টৰ ফিল্ডত আছে কিছুমানৰ কি হ'ব লজিকেল ইণ্টেলিজেঞ্চটো ভাল মেথমেটিকেল লজিক তাৰ ভাল হয়নে তেনেকৈ গাৰ্ডেনাৰে ইণ্টেলিজেঞ্চৰ কথা কৈছিল যে মানুহৰ বেলেগ ধৰণৰ ইণ্টেলিজেঞ্চ থাকিব পাৰে সেইকাৰণে নম্বৰ এতিয়া কোনটোৱে গাৰ্ডেনাৰৰ প্ৰিন্সিপলটো ছাজেষ্ট কৰিব বুলি কৈছে নম্বৰ 1ত দিছে teachers should use multiple intelligence as a framework for devising alternative ways to teach the subject matter এইটো হয় টিচাৰে কি কৰিব লাগে টিচাৰে এইটো মানি ল'ব লাগে যে চবৰে ইণ্টেলিজেঞ্চটো কাৰোবাৰ যদি কোনোবা এটা ফিল্ডত বেছি হয় তেতিয়াহ'লে মানে কাৰোবাৰ যদি মেথমেটিকেল ইণ্টেলিজেঞ্চটো আছে বা লজিকেল যিটো ইণ্টেলিজেঞ্চ আছে তেতিয়াহ'লে এইটো নহয় যে তাৰ বেলেগ ফিল্ড এটাত কমকৈ থাকিব বা বেছিকৈ থাকিব সেইটোও নহয় কিন্তু এইটো চিয়'ৰ যে আমাৰ ইণ্টেলিজেঞ্চ বেলেগ ফিল্ডত বেলেগ মানুহৰ বেলেগ ফিল্ডত ইণ্টেলিজেঞ্চ থাকে গতিকে টিচাৰে সেই বস্তুটোৰ ওপৰত গুৰুত্ব দি তাৰমানে টিচিং ছাবজেক্ট মেটাৰ এটা পঢ়াওঁতে সেই বস্তুটোৰ ওপৰত গুৰুত্ব দি পঢ়াব লাগে যে চবৰে কেপাচিটি ইণ্টেলিজেঞ্চ এবিলিটিটো বেলেগ হয় গতিকে সেই বস্তুটোৰ ওপৰত গুৰুত্ব দি তেওঁ নিজৰ কোৰ্চটো পঢ়াব লাগে তাৰপিছত এইকেইটাতো নহয় এবিলিটিজ ডেষ্টিনি এইবিলাক নহয় does not change বুলি দিছে does not change over a period of time গতিকে অপশ্যন 2টো নহয় 3টোৱে দিছে যে every child should be taught every subject in 8 different ways তাৰমানে মাল্টিপল ইণ্টেলিজেঞ্চ গাৰ্ডেনাৰে 8 different ইণ্টেলিজেঞ্চৰ কথা কৈছিল গতিকে অপশ্যন 3য়ে কৈছে যে আমি বোলে প্ৰত্যেকটো ছাবজেক্টেই সিহঁতক 8টা বেলেগ ধৰণে পঢ়াব লাগে এইটো কৈছে এইটোতো নহয় গতিকে আৰু 4টোৱে কি কৈছে ইণ্টেলিজেঞ্চ ইজ solely
ডিটাৰমাইন বাই IQ টেষ্ট অকল IQ টেষ্টে ইণ্টেলিজেঞ্চ ডিটাৰমাইন কৰে বুলি কৈছে সেইটো নহয় ইণ্টেলিজেঞ্চ কোৱেশ্যন গতিকে অপশ্যন 1 টো কাৰেক্ট টিচাৰজনে কি কৰিব লাগে টিচাৰজনে এইটো সদায় মাইণ্ডত ৰাখিব লাগে যে চবৰে ইণ্টেলিজেঞ্চ আছে ক'বাত নহয় কোনোবা ফিল্ডত ইণ্টেলিজেঞ্চ আছে গতিকে সেই হিচাপে তেওঁৰ নিজৰ ছাবজেক্ট মেটাৰটো পঢ়াবলৈ বেলেগ বেলেগ ধৰণৰ ৱে ইউজ কৰি পঢ়াব লাগে বুলি কৈছে হা সেইটো তাৰপিছত কুৱেশ্যন নম্বৰ 18 চোৱা a 5-year-old girl talks to herself while trying to fold a t-shirt এতিয়া 5 বছৰীয়া ছোৱালী এজনী টি-শাৰ্ট এটা জাপি আছে ফোল্ড কৰিছে ফোল্ড কৰোঁতে কি কৈছে তাই নিজৰ লগতে কথা পাতি আছে তেতিয়াহ'লে এইটোৱে তাৰমানে কোনটো বিহেভিয়াৰ ছাপোৰ্ট কৰিছে কোনটো কাৰেক্ট হ'ব এই ছোৱালীজনীৰ কাৰণে সেই বিহেভিয়াৰটোৱে কোনটো এটা মানে ছাপোৰ্ট কৰিছে সেই বিহেভিয়াৰটোৱে তো নম্বৰ 1ত দিছে জিন পিয়াজে আৰু ভিগটস্কাইৰ লগত মানে কম্পেয়াৰ কৰি পেলাই কথাকেইটা কৈছে ফাৰ্ষ্টৰটোৱে কৈছে জিন পিয়াজে উইড এক্সপ্লেইন দিছ এজ ছ'চিয়েল ইণ্টাৰেকশ্যন জিন পিয়াজে এই প্ৰচেছটো এই ছোৱালীজনীয়ে যে কাপোৰটো জাপি থাকোঁতে নিজৰ লগত কথা পাতি আছে জিন পিয়াজে ক'লেহেঁতেন যে তাই ছ'চিয়েল ইণ্টাৰেকশ্যন কৰিছে বুলি কিন্তু হয় জানো ছ'চিয়েল ইণ্টাৰেকশ্যনটো কোনে কৈছিল ভিগটস্কাইহে কৈছিল গতিকে এইটো অপশ্যন নহয় ছেকেণ্ডটো কি হ'ব জিন পিয়াজে এণ্ড লেভ ভিগটস্কাই উড এক্সপ্লেইন দিছ এজ দ্য চাইল্ডছ এটেম্প টু ইমিটেট হাৰ মাডাৰ ইমিটেশ্যনৰ কথাটো নকয়ে তেওঁলোকে হয়নে তাৰপিছত থাৰ্ডটো কি কৈছে জিন পিয়াজে লেভ ভিগটস্কাই উড এক্সপ্লেইন দিছ এজ ইগ'চেণ্ট্ৰিক নেচাৰ অফ ইগ'চেণ্ট্ৰিকৰ কথা কোনে কৈছিল ইগ'চেণ্ট্ৰিকৰ কথা জিন পিয়াজেহে কৈছিল ভিগটস্কায়ে কোৱা নাছিল গতিকে এইটোও নহ'ব ফ'ৰ্থটো কি দিছে জিন পিয়াজে উড এক্সপ্লেইন দিছ এজ ইগ'চেণ্ট্ৰিক স্পীচ গতিকে হয় জিন পিয়াজে এইটো ইগ'চেণ্ট্ৰিক স্পীচ বুলি কৈছে ৱেল লেভ ভিগটস্কাই উড এক্সপ্লেইন দিছ এজ দ্য চাইল্ডছ এটেম্প টু ৰেগুলেট হাৰ একশ্যনছ থ্ৰু প্ৰাইভেট স্পীচ গতিকে জিন পিয়াজে এইটো ইগ'চেণ্ট্ৰিক নেচাৰ বুলি ক'ব তাৰমানে তেনেকুৱা টাইমত কি হয় চাইল্ডে সদায় নিজৰ লগত মানে ধৰা নিজকে নিজে ডাইৰেকশ্যন দিয়ে নিজে যেনেকৈ ভাল পায় তেনেকৈ থাকিব বিচাৰে গতিকে জিন পিয়াজে এই নেচাৰটোক ইগ'চেণ্ট্ৰিক নেচাৰ বুলি কৈছে আৰু লেভ ভিগটস্কাই কি কৈছে যে তাই নিজৰ তাৰমানে কামবিলাক বেছি ভালকৈ ৰেগুলেট কৰিবৰ কাৰণে নিজকে নিজে তাৰমানে ডাইৰেকশ্যন দিছে তাৰমানে এইটো আল্টিমেটলি নিজৰ লগত ইণ্টাৰেক্ট কৰা নিচিনা হৈছে গতিকে অপশ্যন 4টো কাৰেক্ট হ'ব নম্বৰ 19 জেণ্ডাৰটো কি হয় আমি মেল ফিমেল এই জেণ্ডাৰবিলাক কি হয় এইবিলাক ছ'চাইটিয়ে কনষ্ট্ৰাক্ট কৰিছে গতিকে এইটো ছ'চিয়েল কনষ্ট্ৰাক্ট হ'ব আৰু নম্বৰ 20টো কি হ'ব এজ এ টিচাৰ হু ফাৰ্মলি বিলিভছ ইন ছ'চিয়েল কনষ্ট্ৰাক্টিভিষ্ট থিয়ৰী অফ লেভ ভিগটস্কাই হুইচ অফ দ্য এজন টিচাৰ আছে তেওঁ ভিগটস্কাইৰ থিয়ৰীটোৰ ওপৰত কনষ্ট্ৰাক্টিভিষ্ট থিয়ৰীৰ ওপৰত যদি বিলিভ কৰে ছাপ'জ আমি এতিয়া ভিগটস্কাইৰ যিটো কনষ্ট্ৰাক্টিভিজিম থিয়ৰী আছিল ভিগটস্কাইৰ যোনটো জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট থিয়ৰী আছিল সেইটো যদি মই মানি চলিব বিচাৰোঁ তেতিয়াহ'লে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব লেভ ভিগটস্কাইৰ মতে কোনটো কাৰেক্ট হয় তাৰমানে তেওঁৰ প্ৰিন্সিপল মতে কোনটো কাৰেক্ট হয় ইয়াত কৈছে ফেক্ট বেছড ৰিকল কুৱেশ্যন নাই ৰিকলৰ ওপৰতো গুৰুত্ব আমাক দিবলৈ মানা কৰিছে অবজেক্টিভ মাল্টিপল চইচ কুৱেশ্যন নহ'ব মাল্টিপল চইচ মানে কি মাল্টিপল চইচ মানে 4টা অপশ্যন দিয়া থাকিব তাৰ ভিতৰত এটা চিলেক্ট কৰিব লাগিব সেইটো আল্টিমেটলি ৰিকলৰ নিচিনাই হ'ল গতিকে সেইটো নহ'ব তাৰপিছত কোলাবৰেটিভ প্ৰজেক্ট এইটো তেওঁ কৈছিল হয়নে লেভ ভিগটস্কাই কি কৈছিল কোলাবৰেটিভ প্ৰজেক্ট মানে গ্ৰুপ ৱৰ্ক দিব কৈছিল টিম ৱৰ্ক দিব কৈছিল যাতে সিহঁতি নিজৰ আইডিয়াবোৰ নিজে শ্বেয়াৰ কৰি ইটোৰ পৰা সিটোৱে শিকিব পাৰে হ'ল আৰু ষ্টেণ্ডাৰ্ডাইজ টেষ্ট নহয় তেওঁ টেষ্টৰ ওপৰত একেবাৰে তেওঁ এক্সামিনেশ্যন ছিষ্টেমটোৰ ওপৰতেই নেগেটিভকৈ কৈছিল যে আমি ষ্টুডেণ্টৰ অনবৰতে এক্সাম লৈ থাকিব নালাগে সেনেকৈহে কৈছিল তেওঁ ভিগটস্কাই গতিকে অপশ্যন 3 ইজ দ্য কাৰেক্ট আনচাৰ 21 দিছে টু কেটাৰ টু ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ ইন হিজ ক্লাছৰুম আ টিচাৰ শুড তাৰমানে এটা ক্লাছৰুমত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ মানে চব ষ্টুডেণ্টটো ইটোৰ পৰা সিটো ডিফাৰেণ্ট হয় গতিকে সেই ডিফাৰেণ্ট ষ্টুডেণ্টখিনিৰ কাৰণে টিচাৰজনে কি কৰিব লাগে বুলি কৈছে নম্বৰ 1ত দিছে এংগেজ ইন আ ডায়লগ উইথ ষ্টুডেণ্টছ এণ্ড ভেলিউ দেয়াৰ পাৰ্চপেক্টিভ সিহঁতক এটা ধৰা কিবা এটা ডায়লগ এটা টিচাৰজনে দিলে আৰু সেই টিচাৰজনৰ যিটো ডায়লগ দিছে তাৰ ওপৰত সিহঁতৰ মতামতখিনি জানিব বিচাৰিব লাগে তাৰমানে সিহঁতি কেনেকুৱা ধৰণে ভাবে সেই কথাখিনিৰ ওপৰত সিহঁতৰ মতামতটো কেনেকুৱা সেইখিনি টিচাৰজনে ল'ব লাগে
হয় না তেতিয়া সেইটোৱে কৰিব লাগে বুলি কৈছে তাৰ সাপোজ সেকেন্ডটো কি কৈছে ইম্পোজ ষ্ট্ৰিক্ট ৰুলছ এইবিলাক নহব ষ্ট্ৰিক্ট ৰুল আমি দিব নালাগে ইউনিফৰ্ম এণ্ড ষ্টেণ্ডাৰ্ডাইজড ৱে অফ টিচিং এণ্ড ইউনিফৰ্ম এণ্ড ষ্টেণ্ডাৰ্ডাইজ নহবই কাৰণ চবৰে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ আছে আমি একেধৰণেতো একেটা ৰুলে বা একেটা ৱে চবৰে কাৰণে ইউজ কৰিব নোৱাৰিম কাৰণ সব ষ্টুডেণ্টে ইটোৰ পৰা সিটোৰ ডিফাৰেণ্ট হয় চবৰে কেপাচিটি বেলেগ হয় চবৰে ইণ্টেলিজেঞ্চ বেলেগ হয়নে সেইটো নহ'ব গতিকে নাম্বাৰ 4 দিছে ছেগ্ৰিগেট এণ্ড লেভেল চিলড্ৰেন বেছড অন দেয়াৰ মাৰ্কছ সিহঁতৰ মাৰ্কছৰ বেচিছত গ্ৰুপ কৰি দিব লাগে বুলি কৈছে সেইটো নহয় তো ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ থকা ক্লাছৰুমত টিচাৰে কি কৰিব লাগে সিহঁতক মানে যিমান পাৰো সিহঁতৰ ভিউ পইণ্টটো জানিবলৈ চেষ্টা কৰিব লাগে এটা ধৰা সিহঁতক কিবা এটা অপৰচুনিটি এনেকুৱা দিব লাগে যাতে সিহঁতৰ নিজৰ ভিউ পইণ্টটো টিচাৰক ক'ব পাৰে ঠিক আছে তো অপশ্যন 1 ইজ দ্য কাৰেক্ট আনচাৰ তো 22 এছেছমেণ্ট ইজ পাৰ্পাছফুল আমি এটা এছেছ কৰোঁ ন ষ্টুডেণ্টক তো এছেছমেণ্টটো আমি পাৰ্পাছফুল বুলি কেতিয়া ক'ব পাৰিম মানে ভাল এছেছমেণ্ট কেতিয়া হয় এছেছমেণ্ট এটাক ভাল বুলি আমি কেতিয়া ক'ব পাৰিম তেতিয়া ইয়াত দিছে ইট ইজ ডান অনলি ওৱান্স এট দ্য এণ্ড অফ দ্য বছৰৰ শেষত মাত্ৰ এবাৰেই এছেছ কৰিব লাগে বুলি কৈছে এইটোতো নহয় এছেছমেণ্ট আমি কৰি থাকিব লাগে হয় নাই কণ্টিনিউৱাছ কম্প্ৰিহেনচিভ এছেছমেণ্ট কৰি থাকিব লাগে এইটো কম্পেয়াৰেটিভ ইভালুৱেশ্যন দিছে আমি কম্পেয়াৰ কৰি ইভালুৱেট নকৰোঁ সেইটোৰ লগত কম্পেয়াৰ নকৰোঁ এচিভমেণ্ট কম্পেয়াৰ নকৰোঁ সেইটো ভাল এছেছমেণ্ট বুলি নকয় ইট ইনক্লুডছ ফিয়াৰ এণ্ড ষ্ট্ৰেছ আমি ভয় খুৱাই বা ষ্ট্ৰেছ দিবলৈ সেইটোতো আমাৰ এইমে নহয় হয়নে গতিকে এইটো নহ'ব নাম্বাৰ 4 দিছে ইট চাৰ্ভছ এজ এ ফিডবেক ফৰ দ্য ষ্টুডেণ্টছ এজ ৱেল এজ দ্য টিচাৰ্ছ ভাল এছেছমেণ্ট কাক কয় এছেছমেণ্ট এনেকুৱা হ'ব লাগে যে ষ্টুডেণ্টৰ যদি কিবা আমি ষ্টুডেণ্টৰ এছেছমেণ্ট কৰি আমি যদি কিবা সিহঁতৰ ভুল দেখিছোঁ তেতিয়াহ'লে সিহঁতক ফিডবেক দিব লাগে যাতে সিহঁতৰ ইম্প্ৰুভ কৰিব পাৰে চিমিলাৰলি টিচাৰজনেও কি কৰিব লাগে নিজক যেতিয়া এছেছ কৰিব ছেল্ফ এছেছমেণ্টে হওক বা পিয়াৰ এছেছমেণ্টে হওক টিচাৰজনৰো যদি মেথডত কিবা ইম্প্ৰুভমেণ্ট লাগে বা কিবা মানে চেঞ্জ আনিব লাগে তেতিয়া তেওঁ সেইখিনিও কৰিব লাগে গতিকে ফিডবেক য'ত থাকিব সেইটোহে সেই এছেছমেণ্টটো পাৰ্পাছফুল এছেছমেণ্ট বুলি আমি ক'ব পাৰিম তো অপশ্যন 4 ইজ দ্য কাৰেক্ট ৰেছপন্স 23 একৰ্ডিং টু NCF 2005 আমি এইটো ক্লাছো কৰিছিলোঁ যদি তোমালোকে চোৱা নাই চাই ল'বা ডেছক্ৰিপশ্যন বক্সতে লিংকটো দিয়া আছে একৰ্ডিং টু NCF মানে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 দ্য ৰোল অফ এ টিচাৰ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কে কি কৈছিল টিচাৰজনৰ ৰোল কেনেকুৱা হ'ব লাগে ফেচিলিটেটিভ হ'ব লাগে মানে টিচাৰজন গাইড হিচাপত থাকিব লাগে তেওঁ মানে ষ্টুডেণ্টে যদি ক'ৰবাত কিবা পৰা নাই তেতিয়াহ'লে তেওঁ গাইড হিচাপত থাকিব লাগিব হ'ল গতিকে ফেচিলিটেটিভ বুলি কৈছিল ৰিচাৰ্চ ছাজেষ্ট ডেট ইন আ ডাইভাৰ্ছ ক্লাছৰুম টিচাৰ্ছ এক্সপেক্টেশ্যন ফ্ৰম হাৰ ষ্টুডেণ্ট ডেছ দেয়াৰ লাৰ্ণিং টিচাৰজনৰ এক্সপেক্টেশ্যন ষ্টুডেণ্টৰ পৰা যিটো এক্সপেক্টেশ্যন থাকে সেইটোৱে কেনেকুৱা কৰিব লাগে সিহঁতৰ মানে ছিগনিফিকেণ্ট ইম্পেক্ট এটা থাকিব লাগে টিচাৰজনে সিহঁতৰ পৰা যদি কিবা এটা এক্সপেক্ট কৰিছে তেতিয়াহ'লে কিয় এক্সপেক্ট কৰিছে তাৰ ছিগনিফিকেণ্ট কিবা এটা ইম্পেক্ট থাকিব লাগে সেইটো বাকীকেইটা নহ'ব বাকীকেইটা নেগেটিভ গতিকে অপশ্যন 3 কাৰেক্ট এইটো দিছে ইনক্লুশ্যন অফ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ যিবিলাক চিলড্ৰেনৰ স্পেচিয়েল নিড আছে স্পেচিয়েল নিড ধৰা কিছুমানে চকুৰে ধৰা ভালকৈ নেদেখে কিছুমানে খোজকাঢ়িব নোৱাৰে সিহঁতৰ স্পেচিয়েল নিড কিছুমান আছে গতিকে সেই চিলড্ৰেনখিনিক আমি তাৰমানে কি সেইখিনিৰ কাৰণে কি কৰিব লাগে সেইখিনিক যদি আমি ইনক্লুড কৰোঁ আমাৰ মানে জেনেৰেল ক্লাছৰুমত তেতিয়া কি হ'ব ইয়াত দিছে উইল ইনক্ৰিজ বাৰ্ডেন অফ স্কুলছ সিহঁতক যদি নৰ্মেল স্কুলত ইনক্লুড কৰোঁ তেতিয়াহ'লে স্কুলখনৰ কাৰণে বাৰ্ডেন হ'ব এইটোতো নহয় ৰিকুৱাৰ্ছ আ চেঞ্জ ইন এটিটিউড এইটো আমি চাম নাম্বাৰ 3টো দিছে ইট ইজ এন আনৰিয়েলিষ্টিক গ'ল নহ'ব এইটো ইজ ডেট্ৰিমেণ্টেল টু চিলড্ৰেন উইদাউট ডিজেবিলিটিজ যিখিনি চিলড্ৰেন নৰ্মেল চিলড্ৰেন আছে সিহঁতৰ কাৰণে প্ৰব্লেম হ'ব বুলি কৈছে নহ'ব ইনক্লুশ্যন আজিকালি এইটো কৰিছে স্পেচিয়েল নিড থকা চিলড্ৰেনখিনি নৰ্মেল চিলড্ৰেনৰ লগতে আমি শিক্ষা দিব লাগে কিয় দিব লাগে কাৰণ সিহঁতি ধৰা খোজকাঢ়িব নোৱাৰে বা চকুৰে ভালকৈ নেদেখে বা কিবা এটা প্ৰব্লেম আছে সিহঁতৰ কিন্তু সেইবুলি সেইটো নহয় যে সিহঁতৰ ব্ৰেইনটো বেয়া বা সিহঁতৰ পাৰচেপশ্যনটো বেয়া সেইটো নহয় হয় নাই গতিকে সিহঁতক আমি নৰ্মেল ষ্টুডেণ্টৰ নিচিনাকৈ শিকিবলৈ দিব লাগে একেটা ক্লাছৰুমত তো শিকিব দিলে কি হ'ব সিহঁতক নহ'লে সিহঁতৰ কাৰণে যিটো আমাৰ ধৰা এটিটিউড সিহঁতৰ কাৰণে যিটো নেগেটিভ এটিটিউড যদি কাৰোবাৰ আছে সেয়া নোহোৱা হৈ যাব সেইটো গতিকে আমাৰ সেই তেনেকুৱা ধৰণৰ চেঞ্জ ইন এটিটিউড কণ্টেণ্ট এণ্ড এপ্ৰ'চ টু টিচিং তাৰমানে সেনেকুৱা এটিটিউড চেঞ্জ কৰিবৰ কাৰণে আৰু সিহঁতেও যে বেলেগৰ লগত কাৰণ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চটো মানুহৰ থাকেই গতিকে সেইটো এটা ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ নিচিনাই হ'ল কোনোবাই খোজকাঢ়িব পাৰিছে কোনোবাই পৰা নাই গতিকে নোৱাৰাখিনিকো আমি পৰাখিনিৰ লগতে সমানে অপৰচুনিটি দিব লাগে শিকিবৰ কাৰণে হৈ গ'ল গতিকে এইটো হ'ব অপশ্যন 2
Then 26, having a diverse classroom with children from varied social. এতিয়া ডাইভাৰ্ছ ক্লাছৰুম কাক কয়? এটা ক্লাছৰুম ডাইভাৰ্ছ ক্লাছৰুম কেলৈ হয়? কাৰণ তাত বেলেগ বেলেগ ধৰা বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা চিলড্ৰেন আহি পঢ়ে, হয় নাই? সিহঁতৰ ছ'চিয়েল বেকগ্ৰাউণ্ড বেলেগ হয়, কালচাৰেল বেকগ্ৰাউণ্ড বেলেগ হয়, ইকনমিক বেকগ্ৰাউণ্ড বেলেগ হয়, বিভিন্ন ধৰণৰ মানে বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট আহি একেটা ক্লাছৰুমতে পঢ়ে। গতিকে পঢ়িলে সি আমাৰ লাৰ্ণিং এক্সপেৰিয়েঞ্চ মানে এনৰিচ কৰে বুলি কৈছে, যে বেলেগ বেলেগ বেকগ্ৰাউণ্ডত এটা ডাইভাৰ্ছ ক্লাছৰুমত যিহেতু বেলেগ বেলেগ কালচাৰৰ ষ্টুডেণ্ট থাকে, বেলেগ বেলেগ ছ'চাইটিৰ ষ্টুডেণ্ট থাকে, বেলেগ বেলেগ ইকনমিক বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট থাকে, গতিকে সি আমাৰ লাৰ্ণিং এক্সপেৰিয়েঞ্চটো আৰু বেছি ভাল কৰে বুলি কৈছে। হয়তো ট্ৰু হ'বনে ফল্ছ হ'ব? হয়তো কি হ'ব, এইটো ডেফিনেটলি ভাল হ'ব। কেলৈ ভাল হ'ব? কাৰণ তেতিয়া আমি কি হ'ব, ষ্টুডেণ্টখিনি চবৰে তাৰমানে ডিফাৰেণ্ট বেলেগ বেলেগ কালচাৰৰ পৰা আহিছে যেতিয়া সিহঁতৰ চবৰে এটা বৈশিষ্ট্য থাকিব, চবেই বেলেগ বেলেগ ধৰণৰ স্কিল থাকিব সিহঁতৰ। গতিকে আমাৰ কি হ'ব, অপশ্যন 4টো কাৰেক্ট হ'ব। তো ইয়াত কি হ'ব যে ইট ইজ কাৰেক্ট বিকজ চিলড্ৰেন লাৰ্ণ মেনি স্কিলছ ফ্ৰম দেয়াৰ পিয়াৰ্ছ। গতিকে এইটো কাৰেক্ট কিয় হ'ব? কাৰণ আমি বেলেগ বেলেগ ফিল্ডৰ পৰা অহা ষ্টুডেণ্টলৈ ইজনে সিজনৰ পৰা বেলেগ বেলেগ স্কিলবিলাক শিকিব পাৰিব। তো 27টো কি হ'ব? চাইল্ড উইথ হিয়াৰিং ইম্পেয়াৰমেণ্ট মানে যাৰ শুনাত প্ৰব্লেম আছে, সেই চিলড্ৰেনখিনিয়ে কি কৰিব পাৰিব? তাহাঁতৰ কাৰণে দিছে উইল নেভাৰ বি এবল টু পাৰফৰ্ম অন এ পাৰ উইথ ক্লাছমেট ইন আ ৰেগুলাৰ স্কুল। সিহঁতি কেতিয়াও ৰেগুলাৰ স্কুলৰ চিলড্ৰেনৰ নিচিনা পাৰফৰ্ম কৰিব নোৱাৰে বুলি কৈছে। সিহঁতক এটা স্পেচিয়েল সিহঁতৰ কাৰণে বেলেগ স্কুল থাকিব লাগে বুলি কৈছে, ৰেগুলাৰ ষ্টুডেণ্টখিনিৰ লগত নালাগে বুলি কৈছে। এইবোৰ নহয়। তো উইল বি বেনিফিট ফ্ৰম একাডেমিক এডুকেশ্যন অনলি এণ্ড শ্বুড বি গিভেন, এইবোৰ নহ'ব। তো কুৱেশ্যন নম্বৰ 1টোৱে কাৰেক্ট হ'ব। ইয়াত কি দিছে? যিখিনি শুনিবলৈ প্ৰব্লেম আছে সিহঁতিও কেন ডু ভেৰি ৱেল ইন এ ৰেগুলাৰ স্কুল ইফ চুইটেবল ফেচিলিটেশ্যন এণ্ড ৰিচোৰ্চেছ আৰ প্ৰভাইডেড। তাৰমানে যিখিনি শুনাত প্ৰব্লেম আছে সিহঁতৰ কাৰণে আমি যদি প্ৰপাৰ ফেচিলিটিছবিলাক দিব পাৰোঁ, তেতিয়াহ'লে সিহঁতিও নৰ্মেল ষ্টুডেণ্টৰ নিচিনাই বা ৰেগুলাৰ ক্লাছৰুমত সিহঁতি শিকিব পাৰিব। খালি সিহঁতক যিখিনি ৰিকুৱাৰমেণ্ট আছে সেইখিনি আমি প্ৰভাইড কৰিব লাগে। তো অপশ্যন 1 কাৰেক্ট। এতিয়া 28, হুইচ অফ দ্য ফলোয়িং ইজ আ কেৰেক্টাৰিষ্টিক অফ এ গিফটেড লাৰ্ণাৰ। গিফটেড লাৰ্ণাৰখিনি কি হয়? সিহঁতৰ কেৰেক্টাৰিষ্টিক হৈছে সিহঁতি বহুত বেছি কিউৰিয়াছ হয়, সিহঁতি কথাবিলাক জানিবলৈ বহুত আগ্ৰহ থাকে। গতিকে সিহঁতি অলৰেডিয়ে তাৰমানে নিজে নিজে কথাবোৰ যেনেকৈ পাৰে নেট চাৰ্চ কৰি হওক, কিতাপ পঢ়ি হওক, খুব বেছি কিতাপ পঢ়ে। গতিকে সিহঁতি বহুত কথা আগতীয়াকৈ জানে। তো আমি যদি ক্লাছৰুম এটাত একেটা বস্তুৱে বাৰে বাৰে ৰিপিট কৰি থাকোঁ, তেতিয়াহ'লে কি হয়? তেতিয়াহ'লে সিহঁতি ব'ৰ ফিল কৰে, সিহঁতি ব'ৰ হৈ যায়। এবাৰতকৈ দুবাৰ কথাটো কোৱাৰ লগে লগে ব'ৰ হৈ যায়। গতিকে ইয়াত অপশ্যন 4টো কাৰেক্ট, বাকীখিনি নহয়। তো ইয়াত 4টোত কি দিছে? হি কেন ফিল আণ্ডাৰষ্টিমুলেটেড এণ্ড ব'ৰ্ড ইফ দ্য ক্লাছ এক্টিভিটিজ আৰ নট চেলেঞ্জিং এনাফ। যদি সিহঁতক আমি একদম ইজি কিবা এটা কৰিব দিছোঁ বা সিহঁতক চেলেঞ্জিং এক্টিভিটি নাই দিয়া, তেতিয়াহ'লে সিহঁতে কি হ'ব? বহুত বেছি ব'ৰ ফিল কৰে। তো অপশ্যন 4 ইজ দ্য কাৰেক্ট। তাৰপিছত ইয়াত কি দিছে? টিচাৰ কেন এনহেঞ্চ ইফেক্টিভ লাৰ্ণিং ইন হাৰ এলিমেণ্টেৰী ক্লাছৰুম। এজন টিচাৰে নিজৰ ক্লাছৰুমত, এলিমেণ্টেৰী ক্লাছৰুম এটাত লাৰ্ণিংটো ইফেক্টিভ কেনেকৈ কৰিব পাৰে? সেইটো কি হ'ব? কি কৰিব লাগে? আমি এইটোও জানো যে লাৰ্ণিং ইফেক্টিভ কেতিয়া হয়? যেতিয়া আমি যিখিনি বস্তু পঢ়াই আছোঁ সেই বস্তুখিনি যদি আমাৰ ৰিয়েল লাইফ চিটুৱেশ্যনৰ লগত ৰিলেট কৰিব পাৰোঁ, তাৰমানে আমি এক্সাম্পলবিলাক যদি আমি ডেইলি লাইফৰ লগত ৰিলেটেড এক্সাম্পল দিব পাৰোঁ, তেতিয়াহ'লে কি হয়? সেই লাৰ্ণিং চিটুৱেশ্যনটো বহুত বেছি ইফেক্টিভ হয়। তো অপশ্যন 2 ইজ দ্য কাৰেক্ট ৰেছপন্স। এইবাৰ লাষ্ট কুৱেশ্যন আহিলে নম্বৰ 30, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট চিলড্ৰেন আৰ কাৰেক্ট। কোনটো কাৰেক্ট হ'ব? নম্বৰ 8 দিছে চিলড্ৰেন আৰ পেছিভ ৰিচিপিয়েণ্ট অফ নলেজ। চিলড্ৰেনক আমি পেছিভ বুলি ধৰিবই নোৱাৰোঁ, সেইটোতো মানে নহ'বই, কাৰণ চিলড্ৰেন সদায় এক্টিভ থাকিব লাগিব, হয়নে? তো ছেকেণ্ডটো কি দিছে? এইটো সেইকাৰণে নাহে। ছেকেণ্ডটো কি দিছে? চিলড্ৰেন আৰ প্ৰব্লেম চলভাৰ। এইটো হয়। চিলড্ৰেন আৰ চাইণ্টিফিক ইনভেষ্টিগেটৰ। কাৰণ আমি সদায় কনষ্ট্ৰাক্টিভিজিম এপ্ৰ'চ ফ'ল' কৰিয়ে পঢ়াব লাগে, যাতে সিহঁতে নিজৰ প্ৰব্লেম নিজে ছল্ভ কৰিব পাৰে আৰু ষ্টেপ বাই ষ্টেপ কামবোৰ কৰে, তাৰমানে চাইণ্টিফিক ইনভেষ্টিগেশ্যন কৰিব পাৰে। সেইটোকে চাইণ্টিফিক ইনভেষ্টিগেশ্যন বুলি কয়, যেতিয়া ষ্টেপ বাই ষ্টেপ আমি কিবা এটা বস্তু চালি জাৰি চাই মেলি আগবাঢ়োঁ, সেইটোৱেতো চাইণ্টিফিক ইনভেষ্টিগেশ্যন। তো আৰু ডিটো দিছে চিলড্ৰেন আৰ এক্টিভ এক্সপ্ল'ৰাৰ অফ দ্য এনভাইৰনমেণ্ট। আমি সিহঁতক
সিহঁতক এনভাইৰনমেণ্টত শিকিবলৈ অপৰচুনিটি দিব লাগে আৰু যিকোনো বস্তু যাতে সিহঁতি নিজে এক্সপ্ল'ৰ কৰিব পাৰে হয়নে গতিকে BCD কাৰেক্ট আনচাৰ গতিকে অপশ্যন 4 ইজ দ্য কাৰেক্ট ৰেছপন্স তো যদি ক্লাছটো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আকৌ আমি বেলেগ এটা ভিডিঅ'ত প্ৰিভিয়াছ ইয়াৰ আৰু কিবা কুৱেশ্যন লৈ আহিম আৰু থিয়ৰিখিনি যদি পঢ়া নাই তেতিয়াহ'লে মোৰ ভিডিঅ'কেইটাত গৈ চাই ল'ব পাৰিবা ঠিক আছে অতি সোনকালে আকৌ নেক্সট ভিডিঅ' এটাত লগ পাম অ'কে থেংক ইউ